আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু শিঙৰীৰ ঐতিহাসিক ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ আজি 6ষ্ঠ দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। আজি 6ষ্ঠ দিনত এনেদৰেই অজস্ৰ ভক্তৰ সমাগম হৈছে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা অতিৰুদ্ৰ মহাযজ্ঞস্থলীত। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি ইয়াত শাৰী পাতিছে তেখেতলোকে আৰু এনেদৰেই অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ বিৰাজ কৰিছে আজি শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু এনেদৰেই ভক্তসকল আহিছে, বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। আৰু আমি সম্ভৱ হ'লে ভক্তসকলৰ মনৰ কথাও আমি জনাৰ চেষ্টা কৰিম, কিয়নো আজি 6ষ্ঠ দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। হেজাৰ হেজাৰ ভক্তৰ লাৰি নিচিঙা ভিৰ লাগিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল আহি পেলাই এনেদৰেই আজি প্ৰভুক দৰ্শন কৰিবলৈ, প্ৰভুৰ আশীষ ল'বলৈ সকলোৱে শাৰী পাতিছে। আৰু আই মাতৃ সকলো আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে বাইদেউ? ভঙা মন্দিৰৰ পৰা। ক'ৰ পৰা? ভঙা মন্দিৰ। ভঙা মন্দিৰৰ পৰা। আজি প্ৰথম দিন আহিছে নেকি? নাই, 2 নম্বৰ পাম। আজি 2 নম্বৰ দিন। ইয়াত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। হয়, ইতিমধ্যে শুনিলে আজি প্ৰভুৰ শ্ৰীচৰণত আহি সকলোৱে উৎফুল্লিত হৈ পৰিছে, কিয়নো প্ৰভুক মিলে বিশ্বাসে। আৰু এয়া যেন আজি পৰিলক্ষিত হৈছে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু এনেদৰেই আজি সকলোৱে আহিছে ঈশ্বৰৰ আশীষ ল'বলৈ, প্ৰভুৰ আশীষ ল'বলৈ। আৰু এনেদৰে আজি হেজাৰ হেজাৰ লোকৰ ইয়াত লানি নিচিঙা ভিৰ লাগিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, আমাৰ কেমেৰা পাৰ্চনে দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ। এনেদৰেই ভক্তসকল আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা। ক'ৰ পৰা আহিছে দাদা? গৰুৱাৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে। যজ্ঞত আজি প্ৰথম দিনা নেকি? সেকেন্ড বাৰ আহিছোঁ। হয় হয়, বহুত ভাল লাগিছে। হয় হয়। ক'ৰ পৰা আহিছে বাইদেউ? কেৰুকুণ্ডা পথাৰৰ পৰা। কেৰুকুণ্ডা পথাৰৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? ভালে লাগিছে। ভাল লাগিছে। হয়। হয়, ইতিমধ্যে শুনিলে প্ৰতিগৰাকী ভক্ত আজি উৎফুল্লিত হৈ পৰিছে ইয়াত আহি অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই। সঁচাই এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। আজি যেন দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত হৈছে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণ। আৰু শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা অনুষ্ঠিত হৈ আহিছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু ইয়াৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাও উপস্থিত আছিলে। আৰু মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাতে এই অতিৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠিত হৈছে শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু এনেদৰেই আজি চলিছে 6ষ্ঠ দিনৰ কাৰ্যসূচী। আৰু 6ষ্ঠ দিনৰ এই মহাযজ্ঞত ভাগ ল'বলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। হেজাৰ হেজাৰ ভক্তৰ সমাগম হৈছে আৰু সকলোৱে আহি ইয়াত আজি শাৰী পাতিছে প্ৰভুক এবাৰ আশীষ ল'বলৈ, প্ৰভুক এবাৰ দৰ্শন কৰিবলৈ। ক'ৰ পৰা আহিছে দাদা? তেজপুৰৰ পৰা আহিছোঁ। তেজপুৰৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? ভালে লাগিছে। ভাল লাগিছে। আচলতে অতিৰুদ্ৰ মহাযজ্ঞটো এইটো সচৰাচৰ হোৱা যজ্ঞ নহয়। হয় হয় হয়, ইতিমধ্যে শুনিলে অতিৰুদ্ৰ মহাযজ্ঞ বুলি ক'লে এটা বৃহৎ যজ্ঞ। আৰু এই যজ্ঞ সচৰাচৰ পাতাটো সম্ভৱ নহয়, কিন্তু ইয়াতে অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ যিহেতু আজি 6ষ্ঠ দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। 6ষ্ঠ দিনত এনেদৰেই লোকে লোকাৰণ্য হৈ পৰিছে এই অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তপ্ৰাণ লোকসকল আৰু সকলোৱে এনেদৰে শৃংখলাবদ্ধভাৱে শাৰী পাতি আগবাঢ়িছে আৰু প্ৰভুৰ সেৱা ল'বলৈ চবে আগবাঢ়ি গৈছে। আৰু এই অতিৰুদ্ৰ মহাযজ্ঞৰ যি অনুষ্ঠান, এই অনুষ্ঠানৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। ক'ৰ পৰা আহিছে বাইদেউ? আমি ঢেকিয়াজুলিৰ পৰা আহিছোঁ। ঢেকিয়াজুলিৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। ক'ৰ পৰা আহিছে? ঢেকিয়াজুলি। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। ভাল লাগিছে। ভাল লাগিছে। ক'ৰ পৰা আহিছে? ঢেকিয়াজুলি। অনুভৱ কেনেকুৱা লাগিছে? বিৰাট ধুনীয়া লাগিছে। বিৰাট ধুনীয়া লাগিছে। ভাবাই নাছিলোঁ এনেকুৱা হ'ব বুলি। হয়, ইতিমধ্যে শুনিলে কেতিয়াও পৰিকল্পনা কৰিব নোৱাৰা এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। ক'ৰ পৰা আহিছে দাদা? ক'ৰ পৰা আহিছে? ওদালগুৰি খৈৰাবাৰী। ওদালগুৰিৰ পৰা। হয়, ইতিমধ্যে শুনিলে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহিছে ভক্তসকল আৰু সকলোৱে আহি ইয়াত অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে বিশ্বশান্তিৰ কামনা কৰিছে। সঁচাই এক নান্দনিক পৰিৱেশ, মাংগলিক পৰিৱেশ বিৰাজ কৰিছে আজি শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু আমাৰ কেমেৰা পাৰ্চন দেখুৱাই আছে এইটো শাৰী, বৰ দীঘল শাৰী লাগিছে ইয়াত আৰু হেজাৰ হেজাৰ ভক্তৰ সমাগম ইয়াত। আৰু ভক্তসকলে এনেদৰেই আজি প্ৰভুৰ আশীষ ল'বলৈ শাৰী পাতিছে। সঁচাই আজি যেন আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শিঙৰীৰ ঐতিহাসিক ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু সকলোৱে আহিছে প্ৰভুৰ আশীষ ল'ব আৰু তাৰে কামনা সকলোৱে কৰিছে যে বিশ্বত মংগল হওক আৰু বিশ্বত এক ভাতৃত্ববোধৰ বাতাবৰণ সৃষ্টি হওক। ক'ৰ পৰা আহিছে দাদা?
আমি ওদালগুৰিৰ পৰা আহিছোঁ ওদালগুৰিৰ পৰা হয়। কেনেকুৱা লাগিছে আহি ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে ক'ৰ পৰা আহিছে বাইদেউ বেংবাৰীৰ পৰা আহিছোঁ বেংবাৰীৰ পৰা কেনেকুৱা লাগিছে ইয়াত আহি লাগিছে ভাল লাগিছে ক'ৰ পৰা আহিছে বাইদেউ হয় ওদালগুৰি বেংবাৰীৰ পৰা ওদালগুৰি বেংবাৰীৰ পৰা হয়। অনুভৱ কেনেকুৱা ধুনীয়া লাগিছে আহি ইয়াত থাকিম লাগিছে হয় চাইছে ভক্তই যেতিয়া প্ৰভুৰ দৰ্শন ভক্তই কৰিব আহে তেতিয়া কিন্তু প্ৰভুক এৰি যাবলৈ কাৰো যে মনে নিবিচাৰে আৰু তাকে যেন প্ৰতিপন্ন কৰিছে এগৰাকী ভক্তই তেখেতে কৈছে ইয়াতে থাকি যাম যেন লাগিছে কিন্তু প্ৰভু যিহেতু 8 দিনৰ কাৰণে ইয়াত বিৰাজমান হৈ আছে 8 দিনৰ পিছত এই মহাযজ্ঞ শেষ হ'ব আৰু মহাযজ্ঞ শেষ হোৱাৰ পিছততো সকলোৱে নিজৰ বাসস্থানলৈ যাব লাগিব সেয়া কিন্তু অনিবাৰ্য আৰু এনেদৰেই আজি শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হৈ আছে অতিৰুদ্ৰ মহাযজ্ঞ আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ আজি ষষ্ঠ দিনৰ পৰিৱেশ আমি দেখুৱাই আছোঁ এক মাংগলিক পৰিৱেশ আধ্যাত্মিক পৰিৱেশ আৰু যিসকল ভক্তই এতিয়াও ভাবি আছে যে আজি অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত আহি ভাগ ল'ম অংশগ্ৰহণ কৰিম তেখেতলোকেও ঘৰত নাথাকি ওলাই আহক আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠানত ভাগ লওক নিশ্চয় আপোনাৰ মংগল হ'ব সমাজৰ মংগল হ'ব আপোনাৰ পৰিয়ালৰ মংগল হ'ব আমিও তাৰে কামনা কৰিছোঁ আৰু এনেদৰেই চলি আছে এই অনুষ্ঠানটি আৰু যিসকলে ইয়াত এই আৰম্ভণিৰ পৰা সেৱা আগবঢ়াই আছে কেনেকুৱা অনুভৱ কেনেকুৱা ইয়াত সেৱা আগবঢ়াই বহুত ভাল লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে হয়। দেখা গৈছে আৰম্ভণিৰ পৰাই তোমালোকে ইয়াত লাগি আছে হয় লাগি আছোঁ আৰু বহুত ভাল লাগিছে আৰু আমি চবকে কৈ আছোঁ আমাৰ ঢেকীয়াজুলিবাসী আৰু যিমান য'ৰ পৰা আহিব লগা আছে চবে আহি ইয়াত দৰ্শন কৰি যাওক বহুত ভাল লাগিব বহুত ভাল লাগিছে হয় হয় ইতিমধ্যে শুনিলে যিসকলে ইয়াত সেৱা আগবঢ়াইছে ভক্তসকলৰ কাৰণে তেখেতলোকে কষ্ট কৰি আছে আৰু তেখেতলোকে কৈছে সকলো ভক্তই আহক আমি কষ্ট কৰিবলৈ সাজু মাত্ৰ ঈশ্বৰক দৰ্শন কৰক আৰু ঈশ্বৰৰ আশীষ লওক তাৰে কামনা কৰিছে আৰু ময়ো দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সদৌ শেষত ময়ো কওঁ যিসকল ভক্তই আহিম বুলি ভাবিছে আহক শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰীৰ ঐতিহাসিক ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।